বন্ধুসকল, এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা ক'বলৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। যোৱা নিশা চৰকাৰে যিদৰে দীঘলী পুখুৰীৰ পাৰত গছ কাটিবলৈ পুলিচ বাহিনী লগালে আৰু প্ৰতিবাদকাৰী যুৱক যুৱতীৰ ওপৰত যেনে অত্যাচাৰ চলালে, তাৰ পৰা এটা কথা স্পষ্ট হৈছে যে এই চৰকাৰখন অত্যন্ত অগণতান্ত্ৰিক, মানুহৰ বাক স্বাধীনতা হৰণ কৰিছে, প্ৰতিবাদৰ ভাষা বন্ধ কৰি দিব খুজিছে, প্ৰতিবাদ কৰিবলৈ দিব নোখোজে। চৰকাৰে কিবা এটা ঘোষণা কৰিছে যে গুৱাহাটীত কোনো ৰকমৰ ৰেলীও হ'ব নোৱাৰিব, প্ৰতিবাদো হ'ব নোৱাৰিব। মানে গুৱাহাটীত যেন পুলিচ ৰাজ চলিছে, গুৱাহাটীত এক ফেচিষ্ট প্ৰশাসন চলিছে। এইটো কেৱল গুৱাহাটী নহয়, সমগ্ৰ অসমতে মানুহৰ মুখ বন্ধ কৰি দিব খোজা হৈছে অত্যন্ত অগণতান্ত্ৰিকভাৱে। কিন্তু মূল কথালৈ আহোঁ যে দীঘলী পুখুৰীৰ পাৰৰ গছবোৰ নাকাটো বুলি চৰকাৰে দুবাৰকৈ শপতনামা দিলে। এজোপা গছো নাকাটো, আৰু নাকাটো বুলি কৈ কি কৰিছে যে গছবোৰ কাটি কুটি তাৰ তলৰ গুৰিৰ কেইডালমান শিপা একোটাহত মোনাত ভৰাই থৈ দিছে, সেইবোৰ বোলে স্থানান্তৰ কৰিব। গছ এনেদৰে স্থানান্তৰ কৰিবৰ কাৰণে চৰকাৰে যিটো কোম্পানীক কামটো দিছে বুলি কৈছে, সেই কোম্পানীটোৰ অভিজ্ঞতানো কিমান? তেওঁলোকে আনক এনেদৰে আগতে কোন কোন ঠাইত গছ পুনৰ সংস্থাপন কৰিছে, আৰু তেনে পুনৰ সংস্থাপিত গছৰ কিমান অংশ বাচি থাকিলে, কিমান শতাংশ বাচি থাকিলে, এই বিষয়ে চৰকাৰে কাকো জনোৱাৰ প্ৰয়োজন বোধ কৰা নাই। আমি বাৰে বাৰে অনুৰোধ কৰিছিলোঁ যে চৰকাৰে অন্ততঃ নিজৰ বিকাশৰ নীতি ঘোষণা কৰক, আৰু বিশেষকৈ গছ গছনিৰ ক্ষেত্ৰত এখন ঘোষণা পত্ৰ দিয়ক যে আমি এনেকৈ কাম কৰিম, এনেকৈ নকৰোঁ। চৰকাৰে কোৰ্টক ক'ব, হাইকোৰ্টক ক'ব আমি গছ নাকাটো, কিন্তু নানা বুদ্ধি অভিসন্ধি কৰি অত্যন্ত কুট কৌশলেৰে গছবোৰ মাৰি পেলোৱাৰ বন্দোবস্ত কৰা হৈছে। তদুপৰি এইটোও বুজা উচিত যে এই যিখন উৰণ সেতু সাজিবৰ কাৰণে গছ কাটিছে, এইটো কেৱল উৰণ সেতুৰ বাবে নহয়। ইয়াৰ দুয়োকাষে থকা ঐতিহ্যমণ্ডিত যিবোৰ ঘৰ দুৱাৰ আছিল, ৰবীন্দ্ৰ ভৱনেই হওক, ডিষ্ট্ৰিক্ট লাইব্ৰেৰীয়ে হওক, সাহিত্য সভা ভৱনেই হওক, বা শৰৎ সিংহহঁতে বহুত কষ্ট কৰি শৰৎ সিংহৰ দলে পতা NCP অফিচৰ ফিল্ডখনেই হওক, এইবোৰ সকলো নাইকিয়া কৰি দি এই গোটেই পথছোৱাৰ দুয়োফালে কেৱল বিশাল বিশাল অট্টালিকা সাজিব, যিবোৰত মল থাকিব, যিবোৰত হোটেল থাকিব, এখন কদৰ্য কংক্ৰিটৰ জংঘলৰ সৃষ্টি কৰিব খুজিছে। কিহৰ বিনিময়ত? আমাৰ গুৱাহাটীৰ হাওঁফাওঁৰ বিনিময়ত। আমাৰ ল'ৰা ছোৱালী নাতি নাতিনীয়ে দিল্লীৰ কোনো কোনো ঠাইত এতিয়া হৈছে যে অক্সিজেন বাৰ, যাৰ পইচা আছে সি অক্সিজেনৰ বাৰত গৈ অক্সিজেন ল'বগৈ লাগিব। এনে এটা অৱস্থাৰ সৃষ্টি কৰিছে এইখন চৰকাৰে। ইয়াৰ প্ৰতিবাদ কৰাৰ কোনো উপায় চৰকাৰে আপোনাক দিয়া নাই। চৰকাৰে কোনো ৰকমৰ যুক্তি তৰ্কত আহিব নোখোজে, চৰকাৰে ন্যায়ালয়কো মানিব নোখোজে। এনে অৱস্থাত আমি কি কৰা উচিত? এই চৰকাৰখন যেনে তেনে আমি নিৰ্বাচনৰ জৰিয়তে ইয়াক আঁতৰাব পাৰিব লাগিব ক্ষমতাৰ পৰা। নহ'লে আমাৰ গছ গছনি, অসমৰ মাটি ভূ সম্পত্তি, অসমৰ পানী একো নাইকিয়া হ'ব। তদুপৰি এইখন চৰকাৰে চোৰ গ'লে জাপি, যেতিয়া নিপকৈ পানী এৰি দিলে আমাৰ মানুহৰ ঘৰ দুৱাৰ উটি গ'ল, তাৰ পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে পানীটো লাহে লাহে এৰিব। মানে আগতে কোৱাত অসুবিধাটো কি আছিলে? এইবাৰ এইটো হোৱা নাই। গতিকে আমি বুজি পোৱা উচিত এইখন চৰকাৰে জনসাধাৰণৰ দুখ কষ্ট এইবোৰ নামানে, আইন কানুনো নামানে। চৰকাৰে কোৰ্টত দিয়া শপতনামা তেওঁলোকে মানি নচলে, আনকি সকলোকে বৃদ্ধাংগুষ্ট দেখুৱাই তেওঁলোকে গাৰ জোৰেৰে পুলিচ বাহিনী আৰু প্ৰয়োজন হ'লে বোধ হয় লাঠি বন্দুক বাৰুদ লগাই হ'লেও নিজৰ ধান্দা তেওঁলোকে পূৰণ কৰিব। ধান্দাটো কি? আদানী আম্বানীৰ দৰে বৃহৎ পুঁজিপতিক অসমৰ সকলো সম্পদ গতাই দিয়া। আমাৰ ল'ৰা ছোৱালীয়ে খাব নাপাই মৰিব, চাকৰি বাকৰি নহ'ব, আমাৰ ল'ৰা ছোৱালীয়ে উশাহ ল'ব নোৱাৰিব। আমি এইবোৰৰ বাবে প্ৰস্তুত হ'মনে? নে প্ৰতিবাদ কৰিম? নে আমি জনমত গঠন কৰিম যে অহাবাৰ নিৰ্বাচনত অন্ততঃ ইহঁতক উফৰাই দিয়ক? আমি সকলো ৰাজনৈতিক দলক অনুৰোধ কৰিছিলোঁ ঘৰে ঘৰে গৈ তেওঁলোকৰ
তেওঁলোকৰ অফিচবোৰলৈ গৈ অনুৰোধ কৰিছিলোঁ যে এই দুঃসময়ত প্ৰকৃতি যে ধ্বংস কৰিব খুজিছে এই সময়ত ৰাইজৰ ওচৰত আপোনালোক থিয় হওক। আমি তেওঁলোকক কৈছিলোঁ আমি যিবোৰ নিৰ্দলীয় মানুহ অথচ জানো যে বিকাশটো এটা ৰাজনীতিৰ কথা, বিকাশৰ নীতি ৰাজনীতিৰ কথা, গতিকে আমি তাক শুধৰোৱাৰ চেষ্টা কৰিছোঁ। আমাৰ দৰে দুৰ্বল মানুহবোৰে আমাৰ ওচৰত থিয় দিয়ক, আমাৰ লগত যোগ দিয়ক। তাৰ ফল কি হ'ব আমি নাজানো। কালি মাত্ৰ আমি গোটেইকেইটা দলৰ অফিচলৈ গৈ একোখনকৈ পত্ৰ দিছোঁ। আমি আশা কৰিছোঁ যে সন্মিলিতভাৱে চিভিল ছ'চাইটিৰ নেতৃত্বত ৰাজনৈতিক দলবোৰেও ইয়াত এই বিকাশৰ জৰিয়তে বিনাশৰ যি ধাৰা তাক বন্ধ কৰাৰ কাৰণে সংগ্ৰাম কৰিব, জনমত গঠন কৰিব। এই আশাৰে আপোনালোক সকলোকে আহ্বান জনাইছোঁ, সকলোৱে যেন প্ৰতিবাদ মুখৰ হৈ উঠে। এই চৰকাৰে কৈছে ৰাস্তাত ওলাব নোৱাৰিবা, মিটিং কৰিব নোৱাৰিবা, ঘৰে ঘৰে মিটিং কৰক, ভিডিঅ' কৰক, হোৱাটছএপ কৰক, কেওফালে বিয়পাই দিয়ক যে চৰকাৰে যদি প্ৰকৃতি ধ্বংস কৰে আমি বাচি নাথাকিম, আমি ইয়াত স্থানীয় যিবোৰ মানুহ আছোঁ সেইবোৰ মৰিম। এওঁলোকৰ পইচা পাতি আছে, এওঁলোকে বিদেশলৈ যাবগৈ, এওঁলোকে অক্সিজেনৰ বাৰ নিজৰ ঘৰতে খুলি ল'ব, আমি নোৱাৰিম, আমিবোৰ মৰিম, দুখীয়া মানুহ মৰিব, মধ্যবিত্ত মৰিব। ৰাইজ সাজু হ'বৰ হ'ল আৰু প্ৰাণপণে যুঁজ দিবৰ হ'ল। নিৰ্বাচনত মনত ৰাখিব এই চৰকাৰ ওফৰাব লাগিব, তেহে এই বিকাশৰ বিনাশ নাইকিয়া হ'ব। ধন্যবাদ।